ভাটৌ চৰাইজনী কৈছে মোক মৃত্যুৰ পৰা বচাই দিবি, বোলে বচাই দিবি, তই চিন্তা নকৰিবি। কি কৰিম? বোলে এটা কাম কৰ, তই মোৰ পিঠিত উঠি যা, 7টা সমুদ্ৰ পাৰ কৰি মই তোমাক বোলে মন্দৰগিৰি পৰ্বত আছে, তাৰ এটা গুফা আছে, আৰু সেই গুফাটোত মই তোমাক সোমাই দিম। তাত বোলে মৃত্যুৱে তাক টাচ কৰিব নোৱাৰে। এই সখীৰ কথা মতে সেই ভাটৌ চৰাইজনী পিঠিত উঠি গ'ল আৰু 7 সমুদ্ৰৰ পাৰ ক'ত গ'ল? মন্দৰগিৰি পৰ্বত গুফাৰ ভিতৰত সোমাই গ'ল। আৰু হেৰিয়ে গৰুণ্ড পক্ষীয়ে কি কৰিলে? তাক পাথৰ দি দৰ্জাটো বন্ধ কৰি দিলে, গুফাৰ ভিতৰত আছে। আৰু গৰুণ্ড পক্ষীয়ে অলপ খং উঠি গ'ল যে যমৰজাই মোৰ সখীক এনেকুৱা অপমান কৰিছে। যমৰজাই নাজানে নেকি যে মোৰ সখী মানে ভাটৌ চৰাইজনী হয় বুলি? তেওঁ 1 মিনিটত গৈ যমনগৰী গ'ল। যমৰজাই হেৰিক চাই কিনি, গৰুণ্ড পক্ষীক চাই কিনি প্ৰণাম কৰিছে, হে সখা, ভগৱানৰ বোলে বাহন, স্বয়ং বোলে ভগৱান, আদৰণি জনাইছোঁ বুলি কৈছে। গৰুণ্ডই কৈছে মই তোৰ আদৰণি ল'বলৈ অহা নাই ইয়াত। তই মোৰ সখীক বোলে ৰাতিপুৱা নাচি আছিলে, ইমান সুন্দৰকৈ গীত গাই আছিলে, নাচি আছিলে, তই কিয় বোলে চালি বোলে তাৰ ফালে? তেতিয়াৰ পৰা বুকু ধপধপাই আছে মোৰ সখী, মৰিম মৰিম বুলি ভাবি আছে। সেইকাৰণে মই তাক লৈ গৈ 7টা সমুদ্ৰ পাৰ কৰি গুফাৰ ভিতৰত লুকুৱাই আহিছোঁ। যমৰজাই আৰু বেছিকৈ হাঁহিছে, বা গৰুণ্ড, তইতো বহুত ভাল কাম কৰিলি। বোলে কি? যিটো কাম মই কৰিব লাগিছিলে তই কামটো কৰি দিলি। বোলে কিয়? বোলে 7 সমুদ্ৰ পাৰ কৰি বোলে গুফাটোৰ ভিতৰত তোৰ সখীৰ আজি মৃত্যু আছিল। তাত থকা এটা বিড়াল মানে মেকুৰীয়ে তাক এতিয়াই খাই পেলাইছে, আৰু এতিয়াই মাৰি কিনি ডেড বডিটো আনিবলৈ গৈছে মোৰ যমদূতবিলাকে। বোলে অ' হৰি, অ' ৰাম, বোলে তোৰ ডেড বডিটো আনি আছে, এইটোৱে নহয় জানো তোৰ সখী? তেতিয়া গৰুণ্ডে মূৰত হাত লৈছে, কি ৰকম মানুহ ৰে বোলে, এতিয়াই মাৰি পেলালে তোৰ সখী। তো গতিকে মৃত্যু কাৰ কেতিয়া কোন সময়ত হ'ব কোনো নাজানে। বুজি পাইছেনে বাপাইসকল? সেইকাৰণে আমি কি কৰিব লাগিব? ভগৱানৰ ভকতি কৰিব লাগিব। কাৰণ কাল কাক কোনটো সময়ত গিলিব কোনো হিচাপ নাই, হয়নে বাৰু? সেইকাৰণে কৈছে ভাগৱতে, শুনা সবা সদ পদ কহিলো সাক্ষাৎ, ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত। বোলে ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত। এ যদি ব্ৰহ্ম লোক যায় মহাযত্ন কৰি, ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি। দুৰন্ত কালৰ হাত নেৰাই একো মত, তনু উপজন্তে মৃত্যু উপজে লগতে। যিদিনাখন তনুটো পালোঁ, তনু মানে এই দেহাটো, 5টা বস্তু মাকৰ গৰ্ভতে আমাৰ নিশ্চিত হৈ আছে বাপাইসকল। 5টা বস্তু আমাৰ নিশ্চিত হৈ গৈছে। কি কি? আয়ুষ, কৰ্মস্ব, বিত্তং বিদ্যা নিধম। আয়ু, ই কিমান দিন জীয়াই থাকিব, মানে 10 বছৰ, 20 বছৰ, 70 বছৰ। কৰ্ম, ইয়াৰ কাম কি হ'ব? বিত্তং মানে জীৱিকা কি? বিদ্যা, ই কিমান পঢ়িব? আৰু নিধম, ই কেতিয়া মৰিব? এই 5টা বস্তু মাকৰ পেটতে আমাৰ ঠিক হৈ আছে চবৰে। সেইকাৰণে কাল ৰূপে কোনটো সময়ত হৰি ওৰাম কৰিব কোনো নাজানে। সেইকাৰণে যিমান পাৰোঁ আপোনালোক আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব। ভগৱানে কৈছে মোৰ নাম লোৱাজন কাল মায়াদিৰো অধিকাৰী কোন? ভগৱান কৃষ্ণ। সেইকাৰণে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। আৰু যদি ভগৱানৰ নাম লৈ আমি এই সংসাৰৰ পৰা যাব পাৰোঁ, তেনেহ'লে ভগৱন্তই কৈছে সেইজন ব্যক্তিক মই বৈকুণ্ঠ সুখ বা বৈকুণ্ঠৰ স্থান দিম বুলি কৈছে। গতিকে বাপাইসকল, ইয়াতে আমি পাঠভাগি অকণমান আৰু যাব, তাৰপিছতে আমি বিৰাম দিম, হয়নে বাৰু? কৃষ্ণ। আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি কৃষ্ণ। ব্যাস নাৰদ সংবাদ। দিনে ক পূৰ্বত পৰা খৰহূত ঋষি, বদৰিকাশ্ৰমতয়া সন্ত ব্যাস বহি। উগুল থুগুল মন নাহি সুখ শান্তি, কৃষ্ণ। নপান্ত উপায় একো
মনে গুণী গান্থি হে ৰাম ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কি হক মনত মিলৈ দুখ অধুমুখে আছে বহি হোয়া নিশ বদ সেহি বেলা তইতে আহি মিলিল নাৰদ হে ৰাম হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি অভিশ্ৰাম হে ৰাম প্ৰেমে দ্ৰৱচিত ইয়াতি ৰোমান শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছয় নয়নৰ নীৰ হে ৰাম তুলন্ত যন্ত্ৰত মহাশৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত হে ৰাম আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া হে বলি হে ৰাম দিলন্ত আসন আনি বহিবাৰ তৰে পাধ্যয়ৰ্ঘে গন্ধে ধূপে পূজিলা দৰে হে ৰাম প্ৰণিপাতে পুচিলা কুশল আগমন নাৰদে পুচিলা পাছে ব্যাসত বচন হে ৰাম হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকে তোমাৰ চিত শান্ত অ ৰাম মহা উচ পিছ কিয় থিৰ নহিচিত মহন্তৰো মোহ ইটো কিনো বিপৰীত কৰিলা বেদৰ অনেক শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ হে ৰাম কৰিলা ভাৰত পুৰাণ স্থাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ হে ৰাম ব্ৰহ্ম কোহাখ্যাত তুমি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত হে ৰাম কহিও কৰিখি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত হে ৰাম মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত কুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুচে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰিয়া দুখ হে ৰাম আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছু তোমাত কয়ো কাৰণ ইহাৰ হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ হে ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান হে ৰাম আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি হু বেদৰ তত্ত্ব মৰ্ম হে ৰাম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাহিল মূলি হে ৰাম স্বভাৱে লম্পট বিষয়ত অনুৰাগ
স্বৰ্গ পাইব বুলি ৰংগে কাটয় হংস সাগৰ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয় পুণ্য ক্ষয় ভয়লে দুনাই নৰকত মজয় যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কন মানে একোজন ভুলৈ উপলম্ভা কৰি বচন খণ্ডিত ব্যাসতো অধিক ভয় লয় হেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনখে ধৰ্ম কও নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন কৰ সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তত্ত্বব হেহি অভিপ্ৰায় ৰাম মোৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ অপচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণি শেষ দূৰ হৌক তোমাৰ মনৰ ক্লেশ ৰাম যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ ৰাম অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তন তয়াতি তুষ্ট হুন্ত হৰি ৰাম ভকতে যতক গাৱৈ গুণ নাম চয় তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময় ৰাম হেন জানি ব্যাসৰি কি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান कृपालु बापा समस्त बचपन में सिखाया है धराधाम सत्य है जवानी में सिखाया है अर्थ काम सत्य है पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है कृष्ण मुझे वैसे नहीं पता था बोले बचपन में सिखाया है बचपन माने सरू कालत लड़ा छोवालीबिलाকক কৈছোঁ এই সংসাৰখনেই তোমালোকৰ সাৰ বস্তু হয়নে বাৰু এতিয়া পঢ়া শুনা কৰা দুনিয়াদাৰী এতিয়া চম্ভালা এইবিলাক আমি ল'ৰা ছোৱালীবিলাকক শিকাওঁ জাবানী মে শিকায়া হে অৰ্থ কাম সত্য হে অৰ্থ কাম মানে টকা পইচাই মূল বস্তু বোলে ঘটি লোৱা বেটা ভাল চাকৰি কৰা ভাল ধন ঘটা বোলে টকাই মূল বস্তু টকা নহ'লে সব মিছা बोले बचपन में सिखाया है धराधाम सत्य है